মিয়াৰ ভোট আপোনালোকে বিচাৰিবলৈ নিবিচাৰে আৰু মিয়াই আপোনালোকক ভোট দিব নিদিয়ে সংখ্যাটো যিমানেই নহওক কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰথম কথাটো হ'ল যে আমাৰ আপুনি সামগ্ৰিক আমি যিটো মিয়া বুলি কওঁ যিটোক আমি মিয়াৰ ডেফিনেশ্যনেৰে বুজাওঁ সেই চামৰ ভোট আমাক নিদিয়াটোৱে স্বাভাৱিক কিন্তু আপুনি যদি মিয়াটো অকণমান মুছলমান বা ধৰ্মীয় সংখ্যালঘু পৰ্যায়ত যায় ধৰ্মীয় সংখ্যালঘু এচাম মানুহে আমাক ভোট দিব মানে খিলঞ্জীয়া মুছলমানে যিসকলে অসমখনক ভাল পায় ভাৰতবৰ্ষক ভাল পায় অসমৰ হৈ কাম কৰিব বিচাৰে তেনেকুৱা মানুহতো ধৰ্মীয়ভাৱে ইছলাম ধৰ্মৰ মানুহ আছে সেই ইছলাম ধৰ্মৰ মানুহ বা সেই মুছলমান মানুহখিনি আমাক সহায় কৰিব কিন্তু আপুনি যিটো আমি মিয়া হিচাপে ব্যৱহাৰ কৰোঁ সেই মিয়াইনো আমাক কেনেকৈ ভোট দিব কওকচোন হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকৰ অধিকাৰ তেওঁলোকে যেনেকৈ আমাক আগ্ৰাসন কৰিব বিচাৰিছিল সেই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিটো সময়ত আমি থিয় দিছোঁ আমাক কেনেকৈ ভোট দিব আমাকতো ভোট দিব নোৱাৰে আৰু নিদিয়াটোৱে স্বাভাৱিক গতিকে তেওঁলোকৰ ভোট বিচৰাটো আমাৰ কাৰণে এটা অমূলক কথা গতিকে আমি সেই মানুহৰ ভোট পাম বুলি ভবা নাই আমি ভাবোঁ যে যিসকল খিলঞ্জীয়া মুছলমান মানুহ যিসকলে অসমৰ মাটি বায়ুৰ লগত থাকে মাটি বায়ুৰ উন্নতি বিচাৰে যিয়ে আগ্ৰাসন কৰিব নিবিচাৰে তেওঁলোক আমাৰ লগত থাকিব ক্ৰমাৎ এই কথাটো স্পষ্ট হৈছে যে যদিও মিয়া বুলি ক'লে কোট আনকোট আপোনালোকৰ স্থিতি স্পষ্ট কিন্তু বৰপেটা নগাঁৱৰ কেইটামান ভিডিঅ' ভাইৰেল হৈ আছে বিজেপিত যোগদান কৰিছে ভাৰত মাতা কি জয় কৈছে বন্দে মাতৰমো কৈছে দেখিছে ছ'চিয়েল মিডিয়াত খুব চলি আছে সেইটো এটা ডাঙৰ সফলতা যিসকলে আগ্ৰাসন কৰিব আহিছে তেওঁক যদি ভাৰত মাতাৰ জয় গোৱাব পাৰিছো সেইটোতো আমাৰ ডাঙৰ সফলতা ধন্যবাদে দিব লাগে মানে জয় ক'লে আপোনালোকৰ লগত নহয় তেনেকেতো আনিব লাগিব তাকতো এতিয়া চাওক তেনেকে আমি সেইসকলক আগ্ৰাসনকাৰীক যদি আমাৰ চিষ্টেমত আনিব পাৰো যে তেওঁলোকে আগ্ৰাসন কৰা ভাৱটো বাদ দি ভাৰত মাতাৰ জয় দিব খুজিছে তেতিয়াতো ভাল কথা এইটোৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু মানুহে এটা বেলেগ অৰ্থত তাক লৈ যাব খোজে কিন্তু মোৰ কথাটো হ'ল যে যিসকল মানুহে আমাক আগ্ৰাসন কৰিবলৈ আহিছিল ছাদুল্লাৰ দিনৰ পৰা এতিয়া নহয় দেই স্বাধীনতাৰ আগৰ পৰা ছাদুল্লাই গ্ৰৌমৰ ফুডৰ নামত আগ্ৰাসন কৰিবলৈ আহিছিল সেই আগ্ৰাসনকাৰীয়ে পৰ্যায়ক্ৰমে আহি আজিৰ এই পৰিৱেশ পালে 2019-1 চনত 8% সংখ্যালঘু থকা দেশখনত এতিয়া 40% লৈ আহিলে এই আগ্ৰাসনকাৰীয়ে সৰু কথা নহয় আমি এই কথাবিলাক উপলব্ধি কৰিব জানিব লাগিব 100 বছৰ আগততো ই 6%-7% আছিল 100 বছৰত 40% কৰি দিলে সেই চাম মানুহে কেনেকৈ আগ্ৰাসন কৰিব বিচাৰিছে চাওক ছাদুল্লাৰ দিনৰ পৰা আৰু অসমৰ ইতিহাস যদি আপুনি চায় অসমৰ ইতিহাসত মইনুল হক চৌধুৰীৰ পৰা ছাদুল্লাৰ দিনৰ পৰা সেইসকল যিসকল মুছলিম লীগৰ প্ৰেৰণাৰে আছিল সেইসকল মানুহে কেনেকৈ অসমখনক আগ্ৰাসন কৰাৰ পৰিকল্পনা কৰিছিল এইবিলাকতো আপোনালোকে জানে অসমৰ যিসকল মন্ত্ৰীৰ কথা এতিয়া খুব চৰ্চিত হৈ থাকে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীবিলাক তেওঁলোকৰ উপৰি পুৰুষে ভাসানীৰ লগত কেনেকৈ ঘূৰিছিল ভাসানীৰ কিমান ক্ল'জ আছিল ভাসানী ইয়াৰ পৰা যেতিয়া বাংলাদেশ গুচি গৈছিল ইয়াৰ পৰা যে তেওঁলোকো গুচি গৈছিল এইবিলাকতো অসমৰ ইতিহাস অসমে জানে সেই কথাবিলাক আমি অসমৰ মানুহক বুজাব লাগিব জনাব লাগিব যে এইবিলাকে অসমৰ ইতিহাস আৰু এই মানুহবিলাকৰ ওচৰত যদি কেতিয়াবা শাসন গুচি যায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত শেষ কৰি পেলাব আমাৰ ভৱিষ্যত অলৰেডি 40% লৈয়ে গ'ল তেওঁলোকে লৈ গৈ আমাৰ ভৱিষ্যত চেপা মাৰি ধৰিলে এতিয়া কেনেকৈ আমি তাৰ পৰা উদ্ধাৰ হওঁ তাৰ পৰিকল্পনা আৰম্ভ হৈছে তাৰ পৰিকল্পনা ডিলিমিটেশ্যনেৰে হৈছে আজি যদি ডিলিমিটেশ্যন নহ'লহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনত এই কেইদিনমান আগত এজন কংগ্ৰেছৰ বিধায়কে কোৱা নাই জানো আমি 40খন আসনত মুছলমান মানুহ দিব লাগে সংখ্যালঘু মুছলমানক মানে মিয়াক দিব লাগে কম ডাঙৰ সাহসৰ কথা নেকি ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰ তাত ধৰ্মৰ ভিত্তিত 40জন মুছলমান বিধায়ক হ'ব লাগে বুলি কোৱাটো কিমান ডাঙৰ সাহস এই সাহস তেওঁলোকে ক'ৰ পৰা পালে আজি এই সাহসৰ পৰা ডিলিমিটেশ্যন কৰি এতিয়া আপোনালোকৰ আগতে মই যে ক'লো 23ৰ পৰা 26 40ৰ পৰা 23ৰ পৰা 26লৈতো আহিলে এয়াই আমাৰ দায়িত্ব এই কাম কৰিবৰ কাৰণে আমাক অসমৰ জনসাধাৰণে দায়িত্ব দিছে আৰু অসমৰ জনসাধাৰণৰ কাৰণে এই কামখিনি কৰিব লাগিব